চিলাপথাৰ জলকীয়া খুঁটিৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ভয়ংকৰ পথ দুৰ্ঘটনা। ৰাজপথৰ 30 মিটাৰ ৰেলিং ভাঙি বাগৰিল বালি কঢ়িওৱা ডাম্পাৰ। গুৰুতৰভাৱে আহত চালক। আজি বিয়লি প্ৰায় 3 মান বজাত চিমেণ্ট নদীৰ কুৱেৰীৰ পৰা বালি কঢ়িয়াই অনা AR 4456 নম্বৰৰ এখন ডাম্পাৰ জলকীয়া খুঁটিৰ সমীপৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে দুৰ্ঘটনাটো ইমানেই ভয়ানক আছিল যে তীব্ৰ বেগত আহি থকা গাড়ীখনৰ আগৰ সোঁফালৰ অংশ গাড়ীৰ পৰা খুলি যোৱাৰ লগতে গাড়ীখন প্ৰায় 30 মিটাৰতকৈ অধিক ৰাজপথৰ ডিভাইডাৰৰ ওপৰেৰে চুচৰি আহি বাগৰি পৰে। দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় চালকজন। আঘাতপ্ৰাপ্ত চালকজনক স্থানীয় ৰাইজৰ সহযোগত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পৰিমাণতকৈ অত্যধিক লোডিং অনা আৰু তীব্ৰ গতিৰ বাবে অঞ্চলটোত সঘনাই এনে দুৰ্ঘটনা হ'বলৈ ধৰিছে। ঘটনাস্থলীত চিলাপথাৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। গাড়ীখন এই কিবা চিমেণ্ট চাইপৰ পৰা মাল লৈ আহিছিলে। মালটো আগচকাটো হেৰি হ'ল, কি কয় এইটো বাৰ্চ হ'ল খুলি গ'ল। খুলি যোৱাৰ পিছত এই ৰেলিংখিনি ভাঙি আনি বাগৰি পৰিলে। মানুহ কিবা জখম হৈছে? মানুহ ড্ৰাইভাৰটো অলপ জখম হৈছে। কেইজন আছিলে মানুহ? অকল ছিংগুল। আচ্ছা, কি অভাৰলোডিঙৰ কাৰণে এনেকুৱা হৈছে বুলি ভাবে নেকি? এনেকুৱাই হ'ব যেন ভাবোঁ। আৰু স্পীড চলাইছে কিজানি। স্পীড চলোৱাৰ কাৰণে এনেকুৱা হৈছে। চলোৱাৰ কাৰণে হৈছে, নহ'লে 40-50 চলালে ইমান হেৰি নহয় ন।